আৰু ৰাইজ যিহেতু আজি মোৰ আঠমঙলা আৰু ৰাইজ যিহেতু মোৰ আজি আঠমঙলা গতিকে পুৰা একদম সাজি কাচি ৰেডি হৈ আছোঁ মানে দৰাৰ কাৰণে অপেক্ষা কৰি আছোঁ দৰা আহিব আৰু অকণমান পিছত যিহেতু ওচৰৰ বাটটো বেছি দূৰ নহয় আৰু এইফালে পুৰা বাহিৰত খানা চানা বনাই আছে বলচে দেখাব পাৰোঁ পিছত আৰু আজি ঘৰত যাম মানে নিজৰ ঘৰখনৰ পৰা আকৌ এখন নিজৰ ঘৰ হ'ল মানে মই বিয়া হোৱাৰ পৰা প্ৰায় 11 দিনৰ পিছত মোৰ ঘৰত আহিছিলোঁ 4 দিন থাকিলোঁ আৰু বৰ্তমান আজি মোক লৈ যাব দৰা আহি আৰু কিছুমান ঘৰুৱা প্ৰব্লেমৰ কাৰণে মানে আহিব পৰা নাছিলোঁ আমি আহুজীয়া আছিলোঁ সেইকাৰণে যিদিনাখন মই বিয়া হৈ গৈছিলোঁ সিদিনাখনৰ পৰা 11 দিনৰ পিছতহে আহিলোঁ আহি কেনে 4 দিন থাকিলোঁ আৰু থাকি পেলাই গ'লোঁ আৰু আপোনালোকৰ ভিডিঅ'বিলাক চাই আছে আৰু মই যোৱাকালি এটা ভিডিঅ' দিছিলোঁ কিবা আঠমঙলা নে আঠমঙলা বুলিয়ে ক'লোঁ মই ভুল হৈছোঁ আৰু আপোনালোকে বেয়া নাপাব যিহেতু চবে শুদ্ধকৈ কৈছোঁ আৰু এতিয়া হ'ল আঠমঙলা এতিয়া মই গম পালোঁ আৰু যিহেতু ভুল শুদ্ধ মানে থাকে আৰু আপোনালোকে যিখিনি মোৰ ভুল হয় মানে কমেণ্ট কৰি জনাব বহুত বেছি ভাল হৈছে আৰু আপোনালোকে মোক কমেণ্টটো কৰি জনোৱাৰ কাৰণে আৰু বাকীখিনি দৰাৰ কেনেকুৱা কি পৰ্ব মানে কেনেকুৱাকৈ আদৰি আনিব লাগে বা কেনেকুৱাকৈ কি আয়োজন কৰিছে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু মনত দেখাই থাকিব দেই